ৰাজ্যত এনেও এতিয়া নিবনুৱাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আকৌ ৰাজ্যৰ নিবনুৱাৰ ওপৰতে মাধমাৰ সোধাইছে এইখন চ'কল পৰিৱৰ্তনকামী বিজেপি চৰকাৰে। কিয়নো এতিয়াৰ পৰা ৰাজ্যৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যিসমূহ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি বা শিক্ষক পদ বা অধ্যাপক পদৰ বাবে কোনো ধৰণৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অৰ্থাৎ PRC নালাগে। এইখন চাওক নটিফিকেশ্যন, মই আপোনালোকৰ স্ক্ৰীণত দেখুৱাই আছোঁ। এই নটিফিকেশ্যনখনৰ জৰিয়তে চৰকাৰে কৈছে যে এতিয়াৰ পৰা ৰাজ্যৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত শিক্ষক অধ্যাপক বা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে কোনো ধৰণৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অৰ্থাৎ PRC প্ৰয়োজন নহয়। আৰু ইয়াৰ অৰ্থ এইটোৱে যে ৰাজ্যত এতিয়া বহিৰাজ্যৰ যিসমূহ লোক সেইসকলেও তাৰমানে যিসকল নিবনুৱা আছে সেইসকলেও চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। এতিয়া চাওক, এয়াই এইখন চৰকাৰৰ জাতিপ্ৰেম, জাতিৰ প্ৰতি থকা শ্ৰদ্ধা, ভালপোৱা। কিমান আৰু অসমৰ ল'ৰাই গৈ পেলাই হায়দৰাবাদ, পশ্চিমবংগ, ৰাজস্থান, গুজৰাট, বিহাৰ ইত্যাদিত গৈ কাম কৰিব। এতিয়া অসমলৈকো গোটেইবিলাকক চপাই আনিব আৰু ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাব নিবনুৱা সংখ্যা।